হাউচ ইজ নট এ হোম। আৱাস ঘৰ নহয়। এতিয়া আৱাস হ'ল শিল বালি ইটাৰ যিটো আমি বসতিৰ কাৰণে আমি যিটো ঘৰ বনাওঁ মেটেৰিয়েলিষ্টিক দৃষ্টিভংগীত, অৰ্থাৎ যিটো এটা আমি শিল বালি ইটাৰ যিটো আৱাস সেইটো হ'ল হাউচ, এটা ডাঙৰ ঘৰ হয়। আৰু হোমটো হ'ল আমাৰ য'ত মানুহৰ আত্মীয়তা থাকে, মৰম চেনেহ থাকে, সম্পৰ্ক থাকে, সেইটো হ'ল হোম। ইয়াত কৈছে সেইকাৰণে এই হাউচ ইজ নট এ হোম, এটা আৱাস ঘৰ হ'ব নোৱাৰে বা আৱাস এটা ঘৰ নহয়। মাই ফাৰ্ষ্ট ইয়েৰ অফ হাইস্কুল ফেল্ট অকৱাৰ্ড। মই হাইস্কুলৰ প্ৰথম বছৰটো বৰ অসহজ হৈ আছিলোঁ, বৰ অস্বস্তিদায়ক আছিল মোৰ কাৰণে। আফটাৰ লিভিং junior high at the head of my class with all the seniority, the upper grade levels could afford me. মই ফাৰ্ষ্ট বয় আছিলোঁ হাইস্কুল, জুনিয়ৰ হাইস্কুলত, নিম্ন মাধ্যমিকত। আৰু তেতিয়া মই সাধাৰণতে কি হৈছিল, পঢ়া শুনাত চোকা হোৱাৰ স্বত্তেও আই ফেল্ট ষ্ট্ৰেঞ্জ ষ্টাৰ্টিং অভাৰ এজ এ ফ্ৰেছমেন। মই নতুন ল'ৰা হিচাপে এখন নতুন হাইস্কুলত মই অলপ অসহজ অনুভৱ কৰিছিলোঁ। The school was twice as big as my old school, and to make matters worse, my closest friends were sent to a different high school. নতুন হাইস্কুলখন বহুত ডাঙৰ আছিল, মোৰ পুৰণা স্কুলখনতকৈ দুগুণ ডাঙৰ আছিল। আৰু তাৰোপৰি মোৰ বন্ধু বান্ধৱ, যিখিনি ঘনিষ্ঠ বন্ধু বান্ধৱ আছিল, তেওঁলোক বিভিন্ন স্কুললৈ যোৱাৰ কাৰণে মই নিঃসংগ হৈ পৰিছিলোঁ, আইচলেটেড, অকলশৰীয়া হৈ পৰিছিলোঁ। আই মিছড মাই অল্ড টিচাৰ ছ' মাছ ডেট আই উড গ' বেক এণ্ড ভিজিট দেম। মই মোৰ এৰি থৈ অহা স্কুলখনৰ ছাৰ বাইদেউসকললৈ মোৰ খুব মনত পৰিছিল, আৰু সেইকাৰণে মই তেওঁলোকক মাজে মাজে লগ পাবলৈ গৈছিলোঁ। দে উড এনকাৰেজ মি টু গেট ইনভলভ ইন স্কুল এক্টিভিটিজ ছ' ডেট আই কুড মিট নিউ পিপুল। তেওঁলোকে কিন্তু মোক নতুন স্কুলখনৰ বিভিন্ন কামত, বিভিন্ন ক্ষেত্ৰত মোক জড়িত হ'বলৈ কৈছিল, যাতে মই সেই ব্যস্ততাৰ মাজত নতুন স্কুলখনৰ নতুন ছাত্ৰ ছাত্ৰীৰ সৈতে মই এটা সহৃদয়তা গঢ়িব পাৰোঁ বা তেওঁলোকৰ সৈতে যাতে মই মিলিব পাৰোঁ। They told me that in time I would adjust and probably end up loving my new school more than I had my old one. তেওঁলোকে মোক এইটোও কৈছিল যে তেনেকুৱা হ'লে কি হ'ব, মই যেতিয়া নতুন স্কুলখনক হয়তো বেছি ভাল পাম আৰু পুৰণা স্কুলখনৰ কথা হয়তো মোৰ মনৰ পৰা আঁতৰি যাব। They made me promise that when that happened I would still come by and visit them from time to time. তেওঁলোকে